ওদালগুৰিৰ ঠাকুৰীয়াপাৰাত শ্ৰী শ্ৰী বাসন্তী পূজাৰ আজি মহা অষ্টমী। সহস্ৰাধিক ভক্তৰ গংগা স্নান। অবিভক্ত ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰা ঐতিহাসিক ৰাণীপুখুৰী পাৰত এইবেলিও আয়োজন কৰিছে শ্ৰী শ্ৰী বাসন্তী পূজা আৰু বৃহৎ অশোকাষ্টমী মেলা। প্ৰভু ৰামচন্দ্ৰই আয়োজন কৰা বসন্তকালৰ দুৰ্গা পূজা অৰ্থাৎ বাসন্তী পূজা এইবেলিও বিভিন্ন সূচীৰে আয়োজন কৰি বাসন্তী পূজা। আজি অসমৰ ভিন্ন প্ৰান্তৰ পৰা পুৰুষ মহিলাই বিশাল ৰাণীপুখুৰীত স্নান কৰি নিজকে পাপ ৰোগ আদি মুক্ত কৰিছে। লোকবিশ্বাস মতে অশোকাষ্টমীৰ দিনা ৰাণীপুখুৰীত ধূপ চাকি নৈবেদ্য আগবঢ়াই গংগা স্নান কৰিলে মনোবাঞ্ছা সিদ্ধি হয়। বাসন্তী পূজাৰ লগত সংগতি ৰাখি গীত নৃত্য প্ৰতিযোগিতা আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। প্ৰথমতে অসমবাসীলৈ নমস্কাৰ আৰু সাংবাদিক বন্ধুসকললৈ নমস্কাৰ জনাইছোঁ যে আজি অষ্টমী তিথি বাসন্তী পূজা উপলক্ষে বৃহৎ অষ্টমী মেলা আমাৰ ঠাকুৰীয়াপাৰা গাঁৱত, মোৰ নিজৰ গাঁও। তো প্ৰথমতে মই সংগীত শিল্পী হিচাপে তো আছোঁৱে, আৰু আমাৰ যি পৰিৱেশ আজি উখল মাখল পৰিৱেশ, ৰাণীপুখুৰীত গা ধুই সকলোৱে তাৰমানে যিটো আধ্যাত্মিক আমি আগৰে পৰা পাই আহিছোঁ যে ৰাণীপুখুৰীত এইটো অষ্টমী তিথিত গাটো ধুলে গংগা স্নান সমতুল্য হয় আৰু ইয়াতে পাপ বিনাশ হয় আৰু ৰোগমুক্ত হয়। তো এইবিলাকে আৰু বেছি ইত্যাদিতো মই শাস্ত্ৰৰ এইটো মোটামুটি 80 ইয়াৰ্ছৰ আমাৰ ইয়াতে 80 বছৰ ধৰি এইটো অনুষ্ঠান চলি আছে, কিন্তু এইটোতো যুগৰ পৰাই হৈ আছে, আদি সকলেও মানিছে। গতিকে আমিও মানি আহিছোঁ। কি ক'ম, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আমি গাঁও কৈ আৰু জেগা কৈ শেষ কৰিব নোৱাৰোঁ। অষ্টমী উপলক্ষে আমাৰ মহিলাসকলে গা ধুই আছে। পুৰুষ মহিলা জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আহিছে, প্ৰতি বছৰে আহে, কিন্তু এই বছৰ মানে মানুহৰ উৎসাহটো অলপ বেছি যেন লাগিছে। গতিকে আমিও কেইজনমান পুৰোহিতে ইয়াতে তেওঁলোকৰ মনোবাসনা পূৰ্ণ কৰাৰ কাৰণে যিখিনি মন্ত্ৰ পাঠ কৰিব লাগে আমি কৰি আছোঁ, এইখিনি। ধন্যবাদ। মোৰ নাম প্ৰদীপ চৌধুৰী, মই খৈৰাবাৰীৰ বাসিন্দা। আজিৰ পৰা 95 বছৰ আগৰ পৰাই আমাৰ এই ঠাকুৰীয়াপাৰা গাঁৱত যি ঐতিহ্যমণ্ডিত ৰাণীপুখুৰী আছে, তাতে আমাৰ আজু ককাৰ দিনৰ পৰাই এই শ্ৰী শ্ৰী বাসন্তী পূজা ও অশোকাষ্টমী মেলা আমি উদযাপন কৰি আহিছোঁ, আৰু এইটো বেলিও আমি 5 দিনীয়া কাৰ্যসূচীৰে আমি এই বাসন্তী পূজা আমি উদযাপন কৰি আছোঁ। আজি মহা অষ্টমী দিন, আৰু এই মহা অষ্টমী দিনৰ পৰা বিভিন্ন অঞ্চলৰ পৰা সুদূৰ পশ্চিমবংগ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই গংগা স্নান কৰিবলৈ আহে। ইয়াত এটা পৌৰাণিক কথা আছে যে অষ্টমী মেলাৰ দিনাখন এই ৰাণীপুখুৰীত গা ধুলে বহুত পুণ্য হয় বুলি মানে জ্ঞান কৰে মানুহে। মাৰ প্ৰতিমা বিসৰ্জনটো মহাদশমীৰ দিনাখন আমি এই ঐতিহ্যমণ্ডিত ৰাণীপুখুৰীতে আমি বিসৰ্জন দিওঁ। তো গা ধোৱাৰ মহাষ্টমীৰ দিনা যিটো গা ধোৱা হয়, এই গা ধোৱাটো বহু পুণ্য হয়, আৰু ইয়াত কিবা মানস কৰিলেও বোলে পুণ্য হয়। সেইকাৰণে এই অঞ্চলৰ এই ৰাণীপুখুৰীত মানুহে সকলো সময়তে আহি নিজৰ মনৰ আশা ব্যক্ত কৰে, আৰু সেইকাৰণে এই অঞ্চলৰ সকলো ৰাইজৰ প্ৰতি এই অনুষ্ঠানটোক ৰাইজৰ বৰঙণিৰে চলে। সেইকাৰণে সমূহ ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল, যাতে সুকলমে এই অনুষ্ঠানটো সুবিধাৰ্থে এই ঐতিহাসিক পুখুৰীটো চৰকাৰে যদি আমাক ৰাইজৰ সহায় কৰে, ঘাট বনাই বা যি পাৰ্কিং অলপ বনাই, আৰু এই মন্দিৰটোৰ কাৰণেও যদি অলপ সহায় সহযোগিতা কৰিব বুলি মই আশাবাদী, আৰু সেইটো কৰিলে আমি সকলো ৰাইজে সুখী হ'ম।